সিরাজ মেডিকেল চ্যানেললৈ সকলোকে স্বাগতম জানাইছো। আহক আজি আমি বিডিএছৰ স্কোপৰ বিষয়ে ডিসকাস কৰিম। অসমত বিডিএছৰ স্কোপ কেনেকুৱা, বিডিএছৰ জব হয়নে, আৰু তাৰ আগতে মই ফাৰ্ষ্টতে মানে বিডিএছৰ বিষয়ে অকণমান ডিসকাস কৰি লম, আৰু লাষ্টত ভিডিঅ'ৰ লাষ্টত মানে জবৰ বিষয়ে কম, এভেইলেবিলিটিৰ বিষয়ে কম। গতিকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আৰু বিডিএছটো হৈছে আপোনাৰ 4 ইয়াৰ্ছ এটা কোৰ্স আৰু 1 ইয়াৰ ইন্টাৰ্নশিপ, মিন্স 4+1। আৰু এমবিবিএছটো হৈছে 4.5 ইয়াৰ্ছ এটা কোৰ্স প্লাস 1 ইয়াৰ ইন্টাৰ্নশিপ, মিন্স 4.5+1। তাৰমানে বিডিএছত লাগে আপোনাৰ সম্পূৰ্ণ 5 বছৰ সম্পূৰ্ণ বিডিএছ পাস কৰিবলৈ, আৰু আপোনাৰ এমবিবিএছত লাগে আপোনাৰ 5.5 ইয়াৰ্ছ, মানে 6 মাহ বেছি। আৰু বিডিএছটো বহুতে ইনফিৰিয়ৰ বুলি ভাবে এমবিবিএছতকৈ, কিন্তু এনেকুৱা নহয়। বিডিএছটো এমবিবিএছৰ কম্পেৰিবল হয়। আমাৰ বহুত ষ্টুডেন্টে বিডিএছ সিট পোৱাৰ পিছত কান্দি থাকে, নাইবা মনটো বেজাৰ কৰি থাকে, কিন্তু এনেকুৱা কৰিব নালাগে। চাওক, এমবিবিএছতকৈ 2-1 মাৰ্ক কম পালে মানুহে বিডিএছ লৈ লয়, নাইবা কিছুমানৰ সৰুৰ পৰাই সপোন থাকে মাৰ্ক বেছি পোৱাৰ পিছতো তেওঁ এজন ডেন্টিষ্ট হ'ব খোজে বা বিডিএছ লৈ লয়। এনেকুৱা ফ্ৰেণ্ড মোৰ আছে, যেনেকি মাৰ্ক বেছি পোৱাৰ পিছত তাৰ সৰুৰ পৰাই সপোন আছিল যে এজন তেওঁ সাকসেসফুল বিডিএছ হ'ব বা ডেন্টিষ্ট হ'ব। ঠিক বিডিএছৰ ফুল ফৰ্ম হৈছে বেচেলৰ অফ ডেন্টেল সাৰ্জাৰী। বিডিএছ পাস কৰাৰ পিছৰ দিনৰ পৰা আপুনি এজন স্পেশালিষ্ট, আপুনি এজন ইকুইভেলেন্ট সাৰ্জন হয়, আপুনি এজন স্পেশালিষ্ট হয়। আপুনি ডেন্টেল সাৰ্জাৰী কৰিব পাৰিব, অৰেল ৰিলেটেড ডেন্টেল ৰিলেটেড সাৰ্জাৰী আপুনি বিডিএছ পাস কৰাৰ পিছৰ দিনৰ পৰা কৰিব পাৰিব। কিন্তু এমবিবিএছ পাস কৰাৰ পিছত কোনো ধৰণৰ মেজৰ সাৰ্জাৰী কৰিব নোৱাৰে। তাৰ কাৰণে তেখেতসকলে এটা বেলেগ এটা বিষয়ত স্পেশালিষ্ট হ'ব লাগিব, যেনেকৈ ইএনটি, নাক কাণ, নাইবা গেষ্ট্ৰএন্টাৰলজি, নাইবা নিউৰলজি। গতিকে যেতিয়া তেখেতসকলে তেনেকুৱা ধৰণৰ এটা স্পেশালাইজেশ্যন ল'ব, তেতিয়া সেইটো বিষয়তে তেখেতসকল ট্ৰিটমেন্ট কৰিব পাৰিব। কিন্তু আপুনিও তেনেকুৱা এটা স্পেশালিষ্ট বিডিএছ পাস কৰাৰ পিছত আপুনি ডেন্টেলৰ বিষয়ে স্পেশালিষ্ট, আপুনি ডেন্টেল ৰিলেটেড নাইবা অৰেল ৰিলেটেড প্ৰব্লেমবিলাক আপুনি চাব। গতিকে বিডিএছ ইজ সেলফ এ স্পেশালাইজেশ্যন। সো আপুনি বিডিএছটো অসমত এটা বিডিএছটো এটা ভাল স্কোপ, বা সম্পূৰ্ণ ভাৰতবৰ্ষতে বিডিএছটো এটা ভাল স্কোপ আপুনি ল'ব পাৰে। যেতিয়া আৰু এটা বস্তু এভেইলেবিলিটি বা জবৰ পিছত মানুহে দৌৰি আছে, কিন্তু চাওক আমাৰ অসমত প্ৰত্যেক বছৰ এতিয়া 1600 এমবিবিএছৰ সিট আছে, আৰু এপ্ৰক্স 1600 প্ৰাইভেটৰ পৰা পঢ়ি আহে, যেনেকৈ ৰাছিয়া, বাংলাদেশ, কিৰ্গিস্তান, কাজাকিস্তান, তাৰ পৰা প্ৰাইভেটৰ পৰা এমবিবিএছ পঢ়ি আহে। গতিকে অসমত এপ্ৰক্স 3000 এমবিবিএছ প্ৰত্যেক বছৰ ওলাই আছে। 1600 গভৰ্ণমেণ্ট এণ্ড 1400 প্ৰাইভেট, মই এপ্ৰক্স ধৰি লৈছো। আৰু কেইদিনমান পিছতে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে জনোৱা মতে কেইদিনমান পিছত অসমত 27 মেডিকেল কলেজ হ'ব, আৰু এপ্ৰক্স 3000 সিট গভৰ্ণমেণ্টৰ পৰা আহিব, 3000 প্ৰাইভেটৰ পৰা, 6000 এমবিবিএছ পাৰ ইয়াৰ হৈ যাব। তেতিয়া গভৰ্ণমেণ্টে আৰু জব ক'ৰ পৰা দিব, ইমান জব ক্ৰিয়েট কৰিব নোৱাৰে। বিডিএছৰ নিচিনাই এমবিবিএছৰ অৱস্থা হ'ব, জব দিব নোৱাৰিব, নিজে প্ৰাইভেট ক্লিনিক এমবিবিএছ সকলেও খুলিব লাগিব। গতিকে বৰ্তমানৰ মই কাৰেণ্ট ৰেচিঅ' যিটো বৰ্তমান চলি আছে তাৰ ওপৰত ডিসকাস কৰোঁ। কাৰেণ্টলি আমি যিটো কাউন্ট কৰিলো যে 3000 এমবিবিএছ অসমত ওলাই আছে, 15 to 1600 গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা, নাইবা ধৰক 12-1300 ধৰি লওক, যিহেতু আগত অলপ সিট কম আছিল, আৰু প্ৰাইভেটৰ পৰা এপ্ৰক্স 1500, মানে মই মোটামুটি 3000 বুলি ধৰি লৈছো। এতিয়া আহক আমি চাওঁ বিডিএছৰ সিট কিমান আছে। অসমত বিডিএছৰ 3টা মেডিকেল কলেজৰ সিট আছে, 60-60 কে এপ্ৰক্স। 60-60 কে হ'লে আপোনাৰ 180 সিট। আৰু প্ৰাইভেটৰ পৰা যদি আপুনি এপ্ৰক্স সিমানখিনি আহা বুলি ধৰি লয়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, তাৰ পৰা পঢ়ি কিনে আহা, তেন্তে আপোনাৰ লগভগ মানে মোটামুটি আপুনি 300 বিডিএছ ধৰিব পাৰে, যে অসমত 300 বিডিএছ পাৰ ইয়াৰ ওলাই আছে। আৰু এমবিবিএছ ওলাই আছে কিমান, 3000। দ্যাট মিন্স এমবিবিএছৰ তুলনাত বিডিএছ অনলি 10% অসমত, হয়নে নহয়? অনলি 10% ওলাই আছে, এমবিবিএছৰ তুলনাত বিডিএছ বহুত কম আছে তাৰমানে। গতিকে ইয়াৰ ফিউচাৰ যিটো বস্তু কম থাকে, যে আপুনি নিজৰ লাইফত আপুনি চাব পাৰে বা নিজৰ সাৰাউণ্ডিঙত চাব পাৰে, যিটো বস্তু কম থাকে সেইটো মানে ভ্যালুটো লাহে লাহে বাঢ়ি যায়। গতিকে এই বিডিএছৰ ফিউচাৰ স্কোপটো বহুত ভাল। আপুনি আহি কিনে ক্লিনিক খুলিব পাৰে। আৰু কিছুমানে কয় যে বিডিএছৰ জব নাই। ঠিক আছে, বিডিএছৰ জব নাই, এমবিবিএছৰ কেইদিনমান পিছত নাথাকিব। গতিকে বিডিএছৰ জব নাথাকিলেও আপুনি নিজে এটা লাইচেন্স পাব আৰু ক্লিনিক খুলিব পাৰে, প্ৰাইভেটত আপুনি জব কৰিব পাৰে, নাইবা টাটা কোম্পানীত জব কৰিব পাৰে। টাটাৰ যিসকল কেঞ্চাৰ হস্পিটেল আছে, নাইবা টাটা কোম্পানীৰ নিজস্বকে যিবিলাক হস্পিটেল আছে, তাতো আপুনি বিডিএছৰ জব কৰিব পাৰে।
গতিকে বিজিএছৰ মানে আয়ুৰ্বেদিকৰ তুলনাত বিডিএছৰ ফিউচাৰ স্কোপ ভাল। আয়ুৰ্বেদিকত আপোনাৰ কি হ'ব, এমবিবিএছ যেতিয়া অসমত ইমান এভেইলেবিলিটি হৈ যাব, তেতিয়া আয়ুৰ্বেদিকৰ জব মানে স্কাৰচিটি হৈ যাব, হয়নে নাই? গতিকে এমবিবিএছ আৰু বিডিএছ ইকুইভেলেণ্ট হয়, কম্পেৰিবল হয়। কোনোবাই বিডিএছ চিট পোৱাৰ পিছত মনটো বেজাৰ কৰি থাকে বা কান্দি থাকে, গতিকে এনেকুৱা কৰিব একো দৰকাৰ নাই। যদি আপুনি বিডিএছ চিট পাইছে, হাঁহি হাঁহি আপুনি বিডিএছৰ এডমিশ্যন লৈ লওক আৰু ভালকে এজন ডেণ্টেল চাৰ্জাৰী হওক, আপোনাৰ ফিউচাৰ স্কোপ বহুত ভাল আছে। গতিকে মোৰ লগত যদি আপোনালোকে একমত হয় আৰু বা মই যদি ক'ৰবাত ভুল হৈ থাকো, আপোনালোকে কমেণ্টত জনাব আৰু পৰৱৰ্তী সময়ত মই আপোনালোকক মানে আমাৰ কলেজত গৈ কেনে আমাৰ চিনিয়ৰসকল আছে, সিহঁতৰ ৰিভিউ লৈ কেনে আপোনালোকক জনাম। গতিকে বিডিএছৰ জব ৰিলেটেড হয়, বিডিএছৰ আমাৰ গভমেণ্ট জব অলপ কম আছে, কিন্তু চৰকাৰে চিনিয়ৰৰ পৰা শুনা মতে মই চৰকাৰে ইতিমধ্যে মানে ইনিচিয়েটিভ লৈ আছে যে প্ৰত্যেক হস্পিটেলত ৰুৰেল পোষ্টিং দিবৰ কাৰণে এটা ইনিচিয়েটিভ লৈ আছে। গতিকে ৰুৰেল পোষ্টিং দিলে হয়, তেতিয়াতো মানে বিডিএছ এমবিবিএছৰ জব ৰিলেটেডত একো প্ৰব্লেম নাথাকিব। লাষ্টত মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছো যে এমবিবিএছটোৱে শেষ প্ৰাপ্তি নহয়। আপুনি যিটোৱে পাইছে, বিডিএছো হওক বা আয়ুৰ্বেদিকো হওক বা যিয়ে হওক বা এগ্ৰিকালচাৰে হওক, আপুনি নিজৰ কৰ্মৰাজিৰ দ্বাৰাই সকলো প্ৰফেশ্যনতে আগবাঢ়ি যাব পাৰিব। এই পৃথিৱীত কোনো এটা প্ৰফেশ্যনে সৰু নহয়। যদিহে এমবিবিএছে শেষ প্ৰাপ্তি হ'লে হয়, সেইদিনাখন সেই দাদাজন কিয় নিজে নিজে পৃথিৱীৰ পৰা বিদায় ল'লে হয়? তেখেতে চাওক, অল ইণ্ডিয়া ৰেংক 1 কৰি কিনে এমবিবিএছ পাছ কৰিছে, তাৰপিছত পিজি কৰি আছিলে। পিজি কৰি থকা অৱস্থাতো তেখেতে এই দুনিয়াৰ পৰা কিবা টেনশ্যন আছিলে বা কিবা প্ৰব্লেম আছিলে, এই দুনিয়াৰ পৰা বিদায় মাগিলে। তেন্তে চাওক, ইয়াৰ পৰা ডাইৰেক্টলি গম পোৱা যায় এমবিবিএছটো শেষ প্ৰাপ্তি নহয়। এমবিবিএছ পালে ভাল কথা, যদি আপোনাৰ মনত এটা শান্তি প্ৰাপ্তি হ'ব। আৰু যদি পোৱা নাই, আপুনি যি পাইছে বিডিএছ পাইছে তাকে লৈ লওক, কাৰণ বিধাতাই আপোনাৰ ভাগ্যত যি লিখিছে তাকেই হ'ব। আৰু আপোনাৰ যিটো প্ৰফেশ্যন আপোনাৰ ভাগ্যত লিখা আছে বা আপুনি যিটো প্ৰফেশ্যন পালেও ইতিমধ্যে, সেই প্ৰফেশ্যনত আপুনি নিজৰ কৰ্মৰাজিৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক, নিশ্চয় এদিন সফল হ'ব। গতিকে যদিহে আপুনি এজন নিট এছপাইৰেণ্ট হয় নাইবা মেডিকেল ফিল্ডত আছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবাৰ বহুত কম আছে, নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব দেই।